নমস্কাৰ SSC আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আহিবলগীয়া আসাম পুলিচ আৰু DME এক্সামৰ বাবে সহায় হোৱাকৈ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগমৰ নতুন অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ অমিতাভ মুখাৰ্জী। ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগমৰ নতুন অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে অমিতাভ মুখাৰ্জীক নিযুক্তি দিয়া হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন তাৰিখে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ CISFৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 10 মাৰ্চ। 10 মাৰ্চ তাৰিখে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী CISFৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ মধ্যপ্ৰদেশৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ 58 সংখ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মাধৱ ৰাষ্ট্ৰীয় উদ্যান। শেহতীয়াকৈ মাধৱ ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ 58 সংখ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ICC চেম্পিয়নছ ট্ৰফি 2025 প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ কোনে লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ৰাচিন ৰবীন্দ্ৰ। ICC চেম্পিয়নছ ট্ৰফি 2025 প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ ৰাচিন ৰবীন্দ্ৰই লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনৰ চেম্পিয়নছ ট্ৰফি ফাইনেলত মেন অৱ দ্য মেচৰ খিতাপ কোনে লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰোহিত শৰ্মা। 2025 চনৰ চেম্পিয়নছ ট্ৰফি ফাইনেলত মেন অৱ দ্য মেচৰ খিতাপ ৰোহিত শৰ্মাই লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কমনৱেলথ গেমছ ফেডাৰেশ্যনৰ নতুন নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ কমনৱেলথ স্পৰ্ট। কমনৱেলথ গেমছ ফেডাৰেশ্যনৰ নতুন নাম হ'ল কমনৱেলথ স্পৰ্ট। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ফেডাৰেল বেংকৰ প্ৰথমজন ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ বিদ্যা বালন। ফেডাৰেল বেংকৰ প্ৰথমজন ব্ৰেণ্ড এম্বেচাডৰ হিচাপে অভিনেত্ৰী বিদ্যা বালনক নিযুক্তি দিয়া হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কানাডাৰ 24 সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কোনে নিযুক্তি লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি মাৰ্ক কাৰ্ণি। কানাডাৰ 24 সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে মাৰ্ক কাৰ্ণিয়ে নিযুক্তি লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে মহিলাসকলক 2500 টকা প্ৰদান কৰিবলৈ মহিলা সমৃদ্ধি যোজনাত অনুমোদন জনাইছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ দিল্লী। দিল্লী চৰকাৰে মহিলাসকলক 2500 টকা প্ৰদান কৰিবলৈ মহিলা সমৃদ্ধি যোজনাত অনুমোদন জনাইছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আন্তঃৰাষ্ট্ৰীয় মহিলা ন্যায়াধীশ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 10 মাৰ্চ। 10 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহিলা ন্যায়াধীশ দিৱস পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 12 মাৰ্চ তাৰিখে কোনখন দেশৰ ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথিৰ ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মৰিছাছ। 12 মাৰ্চ তাৰিখে মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথিৰ ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কোনখন দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য গ্ৰেণ্ড কামাণ্ডাৰ অৱ দি অৰ্ডাৰ অৱ দি ষ্টাৰ এণ্ড কি অৱ দি ইণ্ডিয়ান অ'চেন আগবঢ়োৱা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ মৰিছাছ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মৰিছাছৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য গ্ৰেণ্ড কামাণ্ডাৰ অৱ দি অৰ্ডাৰ অৱ দি ষ্টাৰ এণ্ড কি অৱ দি ইণ্ডিয়ান অ'চেন আগবঢ়োৱা হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন তাৰিখে 54 সংখ্যক ৰাষ্ট্ৰীয় সুৰক্ষা সপ্তাহ 2025 উদযাপন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 4ৰ পৰা 10 মাৰ্চ। 4ৰ পৰা 10 মাৰ্চত 54 সংখ্যক ৰাষ্ট্ৰীয় সুৰক্ষা সপ্তাহ 2025 উদযাপন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ কোনে ভাৰতীয় বেংক এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ অতুল কুমাৰ গোৱেল। শেহতীয়াকৈ অতুল কুমাৰ গোৱেলে ভাৰতীয় বেংক এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন ৰাজ্যৰ চৰকাৰে নিজাকৈ আছামছেট উপগ্ৰহ উৎক্ষেপণ কৰিব? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি অসম। অসম চৰকাৰে নিজাকৈ আছামছেট নামৰ উপগ্ৰহ উৎক্ষেপণ কৰিব। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন ৰাজ্যৰ চৰকাৰে মুখ্যমন্ত্ৰী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্ৰী কন্যা আত্মনিৰ্ভৰ যোজনা আৰম্ভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যৰ চৰকাৰে মুখ্যমন্ত্ৰী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্ৰী কন্যা আত্মনিৰ্ভৰ যোজনা আৰম্ভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ ভাৰতৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে কোনে পুনৰবাৰ নিৰ্বাচিত হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি মনন কুমাৰ মিশ্ৰ। শেহতীয়াকৈ ভাৰতৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে মনন কুমাৰ মিশ্ৰই পুনৰবাৰ নিৰ্বাচিত হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন ভাৰতীয় ৰাজ্যই মহিলা সুৰক্ষাৰ বাবে প্ৰজেক্ট হিফাজত আৰম্ভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি পাঞ্জাৱ। পাঞ্জাৱে মহিলা সুৰক্ষাৰ বাবে প্ৰজেক্ট হিফাজত আৰম্ভ কৰিছে।